সো হেল্ল' ৱাৰিয়াৰ্ছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। সো এইটো ভিডিঅ'ত আমি বাস্তৱ সংখ্যাৰ লেকচাৰ নম্বৰ 3 পঢ়িম, য'ত আমি ইম্পৰ্টেণ্ট আমি কি কৰিম যে কুৱেশ্যন প্ৰেক্টিছ কৰিম, অপৰিমেয় সংখ্যা কি হয় সেইটো বুজিম, কুৱেশ্যন প্ৰেক্টিছ কৰিম আকৌ তাৰ ওপৰত, দেন দশমিক বিস্তৃতি পঢ়িম এণ্ড দেন চেপ্টাৰটো কমপ্লিট। আমি এইটো চেপ্টাৰত অলৰেডি লেকচাৰ নম্বৰ 1 এণ্ড লেকচাৰ নম্বৰ 2 আৰু সিহঁতৰ DPPsখিনি আপলোড কৰি দিছিলোঁ, য'ত লেকচাৰ নম্বৰ 1 ধুনীয়াকৈ তোমালোকে চাইছা, গম পাইছোঁ। তাতে DPPও যোনখিনি সলিউশ্যন আছিল মই অলৰেডি কৈ দিছোঁ। লেকচাৰ নম্বৰ 2 কৰিলোঁ, তাৰ DPP কৰিলোঁ, এণ্ড দিছ ইজ লেকচাৰ নম্বৰ 3। আৰু আমি এই ছিৰিজটোত কমপ্লিট বেচিকৰ পৰা এডভান্সলৈ পঢ়িছিলোঁ, হয়নে? যোনটো বস্তু যাতে তোমালোকে কোনো ধৰণৰ প্ৰব্লেমেটিক হ'বলগীয়া নহয়। এতিয়া বহুত বস্তু তোমালোকৰ এইটো চেপ্টাৰৰ পৰা সলনি হৈছে, যেনেকৈ ইউক্লিডৰ শ্ৰেণী বিভাজন প্ৰমেয়িকা যোনটো আছিলে, তোমালোকৰ যোনটো মানে ইউক্লিডৰ কলন ভেটি, সেইটো তোমালোকে এক্সক্লুড কৰিছে, ৰাইট? তাৰ সলনি আমাক এক্সট্ৰা কুৱেশ্যনখিনি বহাই দিছে ইয়াতে। চ' নতুন কিতাপখনৰ পৰা যিমানখিনি কনচেপ্ট আছিল আমি এই 3টা লেকচাৰতে কমপ্লিট কৰিছোঁ হ'ল। আৰু বাকী আমি ছেটাৰডে ছানডে আমি ইয়াৰ কি কৰিম, কুৱেশ্যন প্ৰেক্টিছ কৰিম, যাতে তোমালোকে কোনো ধৰণৰ প্ৰব্লেম নোপোৱা আৰু 100% কুৱেশ্যন যাতে ইয়াৰ পৰা তোমালোকে কৰিব পাৰা, মোৰ সেইটোৱে আশা। অ'কে, আশা কৰিছোঁ এতিয়ালৈ যদি তোমালোকে এইবোৰ ভিডিঅ' তুমি একদম ছিৰিজ ৱাইজ চাই আছা, চ' তেতিয়ালৈ তোমালোকে বুজি পাইছা যে কোনখিনি বস্তু অলৰেডি তোমালোকে কৰিছা আৰু কোনখিনি বস্তু তোমালোকে পাৰিছা আৰু কোনবোৰ পৰা নাই। অ'কে, চ' দিছ ইজ দ্য লেকচাৰ নম্বৰ 3। আশা কৰিছোঁ সকলোৰে ভাল আৰু লেকচাৰটো আৰম্ভ কৰোঁ। অ'কে, চোৱা আজি আমি কি পঢ়িম, কুৱেশ্যন প্ৰেক্টিছ। এতিয়ালৈ আমি লসাগু গসাও পঢ়িলোঁ লেকচাৰ নম্বৰ 2 আৰু তাৰ আমি এতিয়া কুৱেশ্যন প্ৰেক্টিছ কৰিম। দেন আজি আমাৰ মেইন গ'ল হ'ব অপৰিমেয় সংখ্যা। চিম্পল বস্তু, পৰিমেয় সংখ্যা পঢ়িলে তাৰ এটা চিম্পল বস্তু অপৰিমেয় সংখ্যা, সেইটো পঢ়িম। দেন কুৱেশ্যন প্ৰেক্টিছ কৰিম, দেন দশমিক বিস্তৃতি কি হয় পঢ়িম। অ'কে, আৰম্ভ কৰোঁ। আৰম্ভ কৰি প্ৰথম কুৱেশ্যন। অ'কে, ফাৰ্ষ্ট কুৱেশ্যন চোৱা। তোমালোকৰ প্ৰথম কুৱেশ্যন, দুটা সংখ্যা 70 আৰু 40 আছে। অ'কে, সংখ্যা দুটাৰ গসাউ আৰু লসাগু উলিয়াব দিছে। এতিয়া এইটো কুৱেশ্যন যেতিয়া তোমালোকে এক্সামত কৰিব যাবা, এইটো কুৱেশ্যন কৰিব যাওঁতে তোমালোকে দুটা মেথডত কৰিব পাৰা। যোনে এতিয়ালৈ মোৰ লেকচাৰবোৰ কণ্টিনিউৱাছলি চাই আছে তেওঁলোকে গম পাইছে যে এইটো কুৱেশ্যন কেনেকৈ কৰিব লাগে। আৰু যোনে নাজানা তেওঁলোকৰ এক্সামত বোলে সূত্ৰটো মনত নপৰিল, তেওঁলোকেতো দীঘল নিয়মত কৰিব। প্ৰথমে দুটা নিয়মত কৰিম। চ' আমি ফাৰ্ষ্ট দীঘলটোত কৰিম, তাৰপিছত সৰুটোত কৰিম। অ'কে, চোৱা আমাক সংখ্যা দুটা কি দি আছে, 70 আৰু 40। আমি কেনেকৈ বোলে নিয়মটো বুজি লওঁ, নিয়মটো বুজিলে শ্বৰ্ট ট্ৰিকবোৰ একদম ইজিলি হৈ যায়। 70 আৰু 40, ৰাইট? 70 আৰু 40ৰ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিলোঁ ফাৰ্ষ্ট। অ'কে, 70 আৰু 40, 70ৰ কৰিলে কিমান হ'ব, 2 35 গুণ আৰু 5 7 গুণ, ৰাইট? দেন ইফালে 2 20 গুণ, 2 10 গুণ আৰু 2 5 গুণ, ৰাইট? চ' 70 কাৰণে আমি কি লিখিব পাৰোঁ, 2 × 5 × 7, দিছ ইজ এ 5। অ'কে, দিছ ইজ 5। এণ্ড 40 কাৰণে আমি কি লিখিব পাৰোঁ, 40 কাৰণে 2 × 2 × 5। এতিয়া আমি কেনেকৈ লিখিব পাৰোঁ, ইয়াতে 2 এটা আছে, 2 to the power 1 লিখিব পাৰোঁ, 5 এটা আছে, 5 to the power 1 লিখিব পাৰোঁ, 7 এটা আছে, 7 to the power 1 লিখিব পাৰোঁ, ৰাইট? ইয়াতে 2 কেইটা আছে, 1 2 3টা 2 আছে। চ' আমি কেনেকৈ লিখিম, 2 কিউব। এইটোক আমি কেনেকৈ মাতোঁ, কোনোবা এটা সংখ্যাৰ ওপৰত যদি কিউব থাকে আমি মাতোঁ সংখ্যাটো মানে এ কিউব। ঠিক তেনেকৈ ওপৰত যদি আমাৰ 2 থাকে কি মাতোঁ, এ স্কুৱায়াৰ। একদম বেছিকৰ পৰা। অ'কে, যদি এইবোৰ কেনেকৈ মাতে নাজানো ধুনীয়াকৈ চাই লোৱা, বাছ ইমানখিনিয়ে। 2 কেইটা আছে, 3টা। 5 কেইটা আছে ইয়াতে, 5 এটা, 5 to the power 1। ইয়াতে 7 আছে জানো, 7টো নাই। এতিয়া আমি এইটো কুৱেশ্যন কেনেকৈ ছল্ভ কৰিম, যেতিয়া আমি জানো যে সূচকৰ বিধি অনুসৰি, অ'কে, যোনে জানাটো জানাই, নাজানা যদি একদম মই বেছিকৰ পৰা যেতিয়া উঠাই আছোঁ চ' ধুনীয়াকৈ বুজাই দিছোঁ। সূচকৰ বিধি অনুযায়ী আমি কি কৰিছিলোঁ যে কোনোবা এটা সংখ্যাৰ ওপৰত যদি 0 থাকে তেতিয়া আমি তাৰ এনচাৰটো কিমান লিখোঁ, 1 লিখোঁ। অ'কে, মনত ৰাখিবা। অ'কে, মই কনফিউজ হৈ গৈছিলোঁ, মানে ৰেকৰ্ডিংটো হৈছেনে নাই, চ' একবাৰ চেক কৰি ল'লোঁ। অ'কে, কোনোবা এটা সংখ্যা, অ'কে, ছাপ'জ মই, অ'কে, ছাপ'জ চিৰ ওপৰত ধৰি লোৱা 0 আছে, ডেট মিনছ 1। মোৰ ওপৰত যদি 0 থাকে ময়ো 1, তোমাৰ ওপৰত যদি 0 থাকে তুমিও 1, মনত ৰাখিবা। অ'কে, চ' ইয়াতে আমাক কোনটো লাগে, 7 লাগে, কিন্তু ইয়াতে নাই, কি লিখিব পাৰোঁ, 7 to the power 0। মানে কোনোবা এটা সংখ্যাৰ ওপৰত যদি 0, ডেট মিনছ 1। চ' এতিয়া আমি যেতিয়া গসাউ উলিয়াম, আমাক গসাউ আৰু লসাগু পূৰণফল সুধিছে।
গসাও কাৰণে আমি কি কৰিম যে এতিয়া গোটেইকেইটা সংখ্যা 2 আছে 5 7 2 আছে 5 7 অ'কে চ' এতিয়া গসাওত আমি কি কৰিম যে কমন থকা সংখ্যাকেইটাৰ আটাইতকৈ সৰুটো ক'ত আছে ইয়াত 2 এটা আছে ইয়াত 2 3টা আছে সৰু ক'ত আছে 2 এটা ডেট মিনছ 2টো আহিব অ'কে 5 ইয়াতে এটা আছে 5 এটা আছে একো প্ৰব্লেম নাই আমাৰ 5 এটা আহিব 7 এটা আছে 7 এটাও নাই মানে কোনটো আহিব 7 এটাও নাথাকাটো আহিব ডেট মিনছ 7 টু দি পাৱাৰ 0 কি হ'ব 10 ইনটু 7 টু দি পাৱাৰ 0 মানে কিমান 1 ইকুৱেল টু 10 এইটো কৈছোঁ যে কোনোবা এটা সংখ্যাৰ ওপৰত যদি 0 থাকে তাৰ এনচাৰটো সদায় কিমান হ'ব 1 হ'ব মনত ৰাখিবা অ'কে দেন লসাগুৰ কাৰণে আমি কি কৰিম ঠিক তেনেকৈ আমি লসাগুৰ কাৰণে কি কৰিম যে যোনটো সংখ্যা আছে সেই সংখ্যাটোৰ আটাইতকৈ ডাঙৰ কোনটো আছে আটাইতকৈ ডাঙৰ থকা সংখ্যাটো আমি ইয়াতে কৰিম মানে 2 এটা আছে 2 3টা আছে কোনটো আহিব 2 3টা 5 এটা আছে 5 এটা আছে কোনো ধৰণৰ প্ৰব্লেম নাই 5 এটা আহিব 7 এটা আছে 7 এটাও নাই ডাঙৰটো আহিব মানে 7 কেইটা আছে এটা আছে এতিয়া আমি ইয়াক কেনেকৈ কৰিব পাৰোঁ 2 3টা মিনছ কি 2 3 গুণ 6 নহয় 2 কিউব মিনছ হ'ল 2 কিউব মিন হ'ল 2 3টা 2 ইনটু 2 ইনটু 2 2 3টা 8 হ'ব ইনটু 5 ইনটু 7 8 5 গুণ 40 40 7 গুণ কিমান হ'ব 280 অ'কে এতিয়া যদি আমি লসাগু আৰু গসাও কৰোঁ গসাও ইনটু যোনটো কৰিব দিছে গসাও ইনটু লসাগু সেইটো কৰোঁ গসাও ডেট মিনছ HCF ইনটু লসাগু ডেট মিনছ LCM ইকুৱেল টু কৰোঁ গসাও কিমান পাইছিলোঁ 10 লসাগু কিমান পাইছোঁ 280 ইয়াৰ পৰা কিমান হ'ব পূৰণ কৰিলে 2800 এতিয়া আমাৰ এনচাৰ কোনটো হ'ল D2 যিহেতু তোমালোকে মোৰ তাত পঢ়ি আছা আমি ধুনীয়াকৈ শ্বৰ্ট ট্ৰিকটো বুজিম ট্ৰিকটোত আমাৰ কি কৈছিল যে ট্ৰিক বুলি নহয় অলৰেডি পঢ়ি আহিছা যে লসাগু মানে কি LCM ইনটু গসাও means HCF highest common factor আৰু lowest common multiple হ'ল এইটো হ'ল উৎপাদক উটোৱে হ'ল উৎপাদক আৰু যোনটো গয়ুগু আছে ডেট মিনছ গুণিত কি কৰিছিলোঁ সংখ্যাকেইটাৰ যদি সংখ্যাকেইটা A আৰু B হয় তাৰ আমি কি লিখোঁ সংখ্যাকেইটাৰ পূৰণফল ৰাইট লসাগু আৰু গসাও সুধিছিলে ইহঁতৰ পূৰণফল আমাৰ সংখ্যাকেইটা কি আছিল এটা আছিল 40 আৰু এটা কিমান আছিল আমাৰ এটা আছিল 70 আৰু এটা আছিল 40 আৰু 40 আৰু আমাৰ এইটো কিমান আছিল 70 পূৰণ কৰা কিমান হ'ব 7 4 গুণ 28 0 0 এনেকৈও আমি কৰিব পাৰোঁ 2800 ইজিলি ওলাই গ'ল ৰাইট চ' এইটোৱে আছিল কনচেপ্টটো যে লসাগু ইনটু গসাও আমি কৰিলে সদায় সিহঁতৰ সংখ্যাকেইটা পূৰণফল ওলাব অ'কে কুৱেশ্যন নম্বৰ 2 কিতাপৰে কুৱেশ্যন ইম্পৰ্টেণ্ট দুটা সংখ্যাৰ গসাও অ'কে দুটা সংখ্যা আছে গসাও 16 আৰু সিহঁতৰ পূৰণফল 3072 তেন্তে সিহঁতৰ লসাগু 129 বুলি কৈছে অ'কে কৰি চাওঁ যে দুটা সংখ্যাৰ গসাও 16 আৰু সিহঁতৰ পূৰণফল 3072 অ'কে সংখ্যা দুটা আছিল দুটা সংখ্যা আছিল সংখ্যাকেইটাৰ গসাও কিমান কৈছে HCF 16 আৰু লসাগু কিমান কৈছে লসাগু অ'কে গসাও 16 লসাগু কিমান 129 লসাগু ইনটু গসাও সংখ্যাকেইটা পূৰণফল এই দুটা পূৰণ কৰিলে আমি 3072 পাব লাগিব আৰু লসাগু আমাক কিমান কৈছিলে LCM কিমান ক'লে আমাক LCM 129 আৰু ইহঁত কেইটা পূৰণফল কিমান কৈছিলে 3072 কৰি চাওঁ 16 ইনটু যদি 129 কৰোঁতে আমি 3072 পাওঁ ডেট মিনছ এই উক্তিটো শুদ্ধ আৰু যদি আমি নাপাওঁ ডেট মিনছ ভুল কৰি চোৱা 129 আৰু 16 হ'ল লাষ্টত আমাৰ কিমান আহিছে 4 আহিছে ডেট মিনছ এইটো ভুল ৰাইট 16 আৰু 129 আছিল নে
16 আৰু 120 অ'কে আমাৰ প্ৰথম সংখ্যাটো কিমান আহিল 4 আহিল আমাৰ কিমান আহিব লাগিছিল 2 আহিব লাগিছিল ডেট মিন্স আমাৰ উক্তিটো ভুল অ'কে উক্তি এইটো আমাৰ ভুল মনত ৰাখিবা এইটো ভুল হ'ল উক্তি এ অসত্য এইটোতে আছিল আৰু এ আৰু বি যদি ধনাত্মক অখণ্ড সংখ্যা লসাগু ইনটু গসাউ সংখ্যাকেইটা পূৰণফল যুক্তি আৰটো সত্য ডেট মিন্স ডি ইজ দ্য কাৰেক্ট এনচাৰ নৰ্মেলি কৰি চোৱা এই দুটা পূৰণ কৰিলে আমি এইটো পাব লাগিব লসাগু ইনটু গসাউ ইকুৱেল টু সংখ্যাকেইটা পূৰণফল যদি ওলাইছে যদি ওলোৱা নাই মিন্স ভুল অ'কে মনত ৰাখিবা দেন ইহঁতকেইটাৰ লসাগু আৰু গসাউ উলিয়াব দিছে আৰু প্ৰমাণ কৰিব দিছে যে লসাগু ইনটু গসাউ ইজ ইকুৱেল টু সংখ্যাকেইটা পূৰণফল অ'কে ইজি কুৱেশ্যন আমি কৰি চাওঁ 510ৰ কাৰণে কৰি চোৱা 510 আৰু 92 প্ৰথমে কি কৰা 2 দি মৌলিক উৎপাদক বিশ্লেষণ কৰি চোৱা 2 4 গুণ 8 2 6 গুণ 12 2 2 গুণ 4 2 3 গুণ 6 নাযায় আৰু দেন এইটোত চোৱা 2 2 গুণ 4 2 5 গুণ 10 2 5 গুণ 10 দেন 5 দি যাব 5 5 গুণ 25 5 গুণ 5 আৰু নাযায় আৰু দেন 510ৰ কাৰণে 5 কি লিখিব পাৰোঁ 2 ইনটু 5 ইনটু 51 দেন আমি কি লিখিব পাৰোঁ যে গসাউ সৰি 92 কাৰণে আমি কি লিখিব পাৰোঁ 2 ইনটু 2 ইনটু 23 এইটো লিখিব পাৰোঁ এতিয়া আমি যদি কৰোঁ লসাগু প্ৰথমে গসাউ উলিয়াই লওঁ অ'কে গসাউ উলিয়াই লওঁ ইয়াৰে যদি আমি গসাউ উলিয়াব লগা হয় গসাউ উলিয়ালে কি কৰিম যে সেই সংখ্যাটোৰ কমনটো যে 2 ইয়াত আছিল ইয়াতো আছে 5 আছিল ইয়াতো আছে 51 ইয়াতো আছিল অ'কে ইয়াতে 2 কেইটা আছে 2 দুটা 2 স্কোৱাৰ আৰু 23 এটা ইয়াতে 5 আছে ইয়াত আছেনে নাই চ' 5 0 ইয়াতে 23 আছে ইয়াত আছেনে নাই 23 0 টু দ্য পাৱাৰ 0 51 আছে ইয়াত নাই ডেট মিন্স 51 টু দ্য পাৱাৰ 0 ইয়াতো 4টা হৈ গ'ল ইয়াতো 4টা মিলাই লৈছোঁ এতিয়া গসাউত আটাইতকৈ সৰুটো ইয়াতে 2 এটা আছে 2 দুটা আছে কোনটো আহিব 2 এটা 5 এটা আছে 5 এটাও নাই ডেট মিন্স সৰুটো 5 এটাও নাই এইটো আহিব 51 এটা আছে 51 এটাও নাই কোনটো আহিব 51 এটাও নাই দেন 23 এটা আছে 23 এটাও নাই কোনটো আহিব 23 ইয়াতে আমি গসাউ কিমান পালোঁ 2 অ'কে কুৱেশ্যনটোত ইম্পৰ্টেণ্ট এইখিনি আছিল যে লসাগু ইনটু গসাউ উলিয়াব লাগে আৰু তাৰ পৰা আমি চাব লাগে যে সেই সংখ্যাকেইটাৰ আমাৰ পূৰণফল কিমান হয় অ'কে এইখিনিলৈ ঠিকে আছিল চ' আমি এতিয়া ইয়াৰ কি উলিয়াম লসাগু আমি কেনেকৈ উলিয়াম যে সেই সংখ্যাটোৰ ডাঙৰটো কেনেকৈ উলিয়াম যে ইয়াত 2 এটা আছে ইয়াত কেইটা আছে 2 দুটা আছে ডেট মিন্স কেইটা হ'ব 2 দুটা অ'কে 5 এটা আছে এটাও নাই কোনটো আহিব ডাঙৰটো 5 এটা 51 ইয়াত নাই ইয়াত আছে ইয়াত নাই কেইটা আহিব এটা আহিব 23 ইয়াত আছে ইয়াত নাই কেইটা আহিব 23 ত' পূৰণ কৰি চাওঁ 4 ইনটু 5 ইনটু 51 ইনটু 20 4 ইনটু 5 ইনটু 51 ইনটু 23 কৰি চোৱা 51 ইনটু 23 কৰিলে কিমান হ'ব 3 3 গুণ 3 17 7 1 5 গুণ 10 1173 ৰাইট চ' একেটা কৰিলে আমি পাম 1173 লগত যদি আমি 20 এটা পূৰণ কৰি দিওঁ কিমান হ'ব চ' এইখিনিতে 20 চ' 6 1 কিমান হ'ব 23460 23 কিমান হ'ব 23460 অ'কে বুজি পাইছা যে সংখ্যাকেইটা আছিল 510 আৰু 92 ইয়াৰে আমি লসাগু উলিয়ালোঁ তাৰপিছত গসাউ উলিয়ালোঁ হ'ল লসাগু উলিয়ালোঁ গসাউ উলিয়াব লাগে উলিয়াই ল'লোঁ এতিয়া আমাৰ মেইন কাম হ'ল যে লসাগু ইনটু গসাউ যদি কৰোঁ সংখ্যাকেইটা পূৰণফলটো উলিয়াব লাগে এতিয়া আমি লেফ্ট হেণ্ড ছাইড লওঁ লেফ্ট হেণ্ড ছাইড কি আছিল লসাগু ইনটু গসাউ আৰু ৰাইট হেণ্ড ছাইডত আমাৰ কি আছিল ৰাইট হেণ্ড ছাইডত আছিল সংখ্যাকেইটাৰ পূৰণফল ৰাইট পূৰণফল লেফ্ট হেণ্ড ছাইডত লওঁ লসাগু ইনটু গসাউ কিমান পাইছিলোঁ লসাগু 23460 আৰু গসাউ কিমান পাইছিলোঁ 2 আৰু সংখ্যাকেইটা আমাক কি দিয়া আছিল
সংখ্যাকেইটা দিয়া আছিল আমাক 5 10 আৰু 92 5 10 ইনটু 92 পূৰণফল বুলি কৈছে যিহেতু ওকে সো ইয়াতে আমি যদি পূৰণ কৰি চোৱা কিমান হ'ব 0 6 দুগুণ 12 2 1 4 দুগুণ 8 9 3 দুগুণ 6 2 দুগুণ 4 4 6 9 2 0 আৰু এতিয়া আমি এইকেইটা সংখ্যা পূৰণ কৰিলো হেতুৱে পাব লাগিব 5 10 আৰু 92 যদি কৰো কিমান হ'ব 2 2 10 0 9 4 5 2 2 okay sorry 0 এটো 0 আহিব 0 0 2 9 6 4 4 6 9 2 0 4 6 9 2 0 okay আমার দুইটাতে আহি গল 4 6 2 9 0 that means আমার left hand side is equal to right hand side আমি এটো প্রমাণ কৰি আছিলো যে লসাগু ইনটু গসাউ যেতিয়া কৰিম আমি সংখ্যা কেটা পূৰণফল হেতু পাম ওকে সো কোৱেশ্চনটো এটো আছিলে এক্সামত খুদিব পাৰে চাই লোৱা এনেকা বেলেগ ইজি দি দিব পাৰে সো ধুনিয়াকে কৰিবা ওকে আৰু যেতিয়া আমি কোৱেশ্চন প্ৰেক্টিস কৰিম স্যাটাৰডে সানডে তেতিয়া ধুনিয়াকে তোমালোকে চাই ল'ব পাৰিবা ওকে এটো কোৱেশ্চন তোমালোকৰ চোৱা গসাউ দিয়া আছে ওকে তো গসাউ ইমান এই দুটা সংখ্যাৰ এটো দিয়া আছে আমি লসাগু উলিয়াব লাগিছিল আমি কি জানো যে গসাউ ইনটু লসাগু কি জানো সংখ্যা কেইটাৰ পূৰণফল কি জানো সংখ্যা কেইটাৰ পূৰণফল বুলি জানো এইখিনিলৈকে প্ৰবলেম আছে নেকি নাই এতিয়া গসাউ আমি কাৰ লম 306 আৰু 657 ৰ হিহঁতৰ গসাউ কিমান দিয়া আছিল 9 যোনটো দিয়া আছিল আমাক গসাউ 306 হল আমি কি উলিয়াব লাগে লসাগু উলিয়াব লাগে আৰু সংখ্যা কেইটা কি আছিল আমাক 306 আৰু 657 তাৰ আমি কি উলিয়াইছো পূৰণফল দ্যাট মিন্স মাজত আমি কি দিম পূৰণ চিন দিম এতিয়া ইয়াৰ পৰা যদি আমি লসাগু উলিয়াব লাগে কিমান হ'ব 306 into 657 divided by 9 হ'ব এতিয়া এটো সংখ্যা আমি কিহেৰে 3 ৰে কাটিব পাৰো 3 3 গুণ 9 এফালে 3 10 গুণ 30 3 দুগুণ 6 102 হ'ব দেন আকৌ 3 ৰে যাব 3 3 গুণ 9 12 হল 3 4 গুণ 12 এতিয়া আমি কি কৰিব লাগে 34 আৰু 657 টো জাস্ট পূৰণ কৰিব লাগে ওকে ওকে মই ইয়াতে ক্যালকুলেটৰ উলিয়াই পেলাই কৈ দিছো তোমালোকে ধুনিয়াকে প্ৰেক্টিস কৰি লবা ওকে ক্যালকুলেটৰ কি দৰকাৰ ক্যালকুলেটৰ ওকে ওকে মই পূৰণ কৰি দিছো বাৰু 657 34 হল এটো কৰি চাও 7 4 গুণ 28 ৰ 8 2 5 4 গুণ 20 22 ৰ 2 6 4 গুণ 24 26 ওকে 7 3 গুণ 1 5 3 গুণ 17 1 6 3 গুণ 19 ওকে 8 3 3 2 1 1 2 3 3 8 1 2 3 3 8 ধুনিয়াকে পূৰণ কৰি লবা ওকে so this is the correct answer for this question okay আশা কৰিছো বুজি পাইছা লসাগু ইনটু গসাউ কৰিলে আমি জাস্ট সংখ্যা কেটা পূৰণফল বুলি দেখুৱাব লাগে okay then এটো কোৱেশ্চন চোৱা এটো কোৱেশ্চন আমি কি দেখাব লাগে এইটো সংখ্যা আৰু এইটো সংখ্যা এই দুটাৰ কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰিব লাগে ওকে প্ৰথমটো চাও 7 into 11 into 13 plus 13 ওকে এতিয়া এই সংখ্যাটো 13 ইয়াটো এটা আছে 13 ইয়াটো এটা আছে আমি কি কৰিব পাৰো 13 এটা কমন লব পাৰো ৰাইট 13 এটা কমন ললে কি হ'ব 7 into 11 plus 1 হ'ব 13 ৰ লগত এই দুটা পূৰণ কৰিলে এটো পাম আৰু প্লাসে প্লাসে প্লাস 13 গুণ 13 13 13 গুণ 13 এটো পাম দেন এটো লগত পূৰণ কৰিলে এটো পাম সো ইয়াৰ পৰা কৰিলে কিমান পাম 13 77 plus 1 11 7 গুণ 77 আৰু প্লাস 1 হ'ব কিমান পাম 13 into 78 হল 13 into 78 এতিয়া
আমি সংখ্যাটো কিমান লৈছিলোঁ নাজানো, কিন্তু যেতিয়া আমি সংখ্যাটো ল'লোঁ, সংখ্যাটো লওঁতে কি কৈছিলোঁ যে যৌগিক সংখ্যা আমি তাক কওঁ যে যোনবোৰ সংখ্যাৰ, আকৌ এবাৰ লিখি দিছোঁ, যদি যৌগিক সংখ্যা কাক বোলে নাজানা, যে যৌগিক সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক দেই, উৎপাদক কি আছিল, যেতিয়া আমি কোনোবা এটা সংখ্যা হৰণ কৰিম তাৰ ভাগশেষটো যদি আমাৰ 0 আহে তেতিয়া আমি ক'ম সেই সংখ্যাটো, সেই যোনটো সংখ্যা দি আছিল সেই সংখ্যাটোৰ উৎপাদক হ'ল। এতিয়া উৎপাদক আমি কি ক'ম, যে উৎপাদক যৌগিক সংখ্যাৰ কাৰণে কৰি আছোঁ, যে যোনবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজেই ইয়াৰ বাহিৰে অন্য আমি কি পাওঁ, উৎপাদক হ'ল। যেতিয়া যৌগিক সংখ্যা কাক বোলে, যোনবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজেই, তাৰ বাহিৰে যদি আমি অন্য উৎপাদক পাওঁ, এডিশ্যনেলি দিছ পইণ্ট, অ'কে, এইটো পইণ্ট হ'ল এডিশ্যনেল, যদি অন্য উৎপাদক পাওঁ তেতিয়া আমি ক'ম যে সেই সংখ্যাটো যৌগিক সংখ্যা, অ'কে। এতিয়া এই সংখ্যাটো এতিয়া আমি পূৰণ কৰোঁতে, যেতিয়া আমি এই সংখ্যাটো পূৰণ কৰিম, চ' পূৰণ কৰোঁতে আমি কোনোবা এটা সংখ্যা পাম। এতিয়া সেই সংখ্যাটো এই দুটা সংখ্যা পূৰণফল হিচাপে লিখিব পাৰিম। ডেট মিনছ কি, সংখ্যাটোত আমি কি পাব লাগিছিল, যে 1 আৰু সংখ্যাটো নিজেই এইটো সংখ্যা পাব লাগিছিল, কিন্তু আমি সংখ্যাটোত 13 আৰু 78টো পাই গ'লো নে নাই, পালোঁ। 1 আৰু সংখ্যাটো নিজেই, তাৰ বাহিৰে বেলেগ সংখ্যা পালোঁ, সেইটো কাৰণে এইটো কি সংখ্যা, যৌগিক সংখ্যা। ধুনীয়াকৈ লিখি দিবা, অ'কে। ঠিক তেনে ক্ষেত্ৰত 2 নম্বৰ কুৱেশ্যনটো একেই হ'ল, অ'কে। চ' ইয়াত 5 আছে, ইয়াতো 5 আছে, ধুনীয়াকৈ 5 এটা কমন লৈ পেলাই বাকীখিনি পূৰণ কৰি দিবা, সেইটো এটা যৌগিক সংখ্যা হৈ যাব। কাৰণ আমাৰ মৌলিক সংখ্যা কি আছিল, মৌলিক সংখ্যা কি আছিল আমাৰ, যে মৌলিক সংখ্যা আছিল যেতিয়া কোনোবা এটা সংখ্যাৰ উৎপাদক কি হ'ব, 1 আৰু সংখ্যাটো নিজেই। তেতিয়া আমি সেইবোৰ সংখ্যাক কি সংখ্যা বুলি ক'ম, মৌলিক সংখ্যা বুলি ক'ম। আৰু যদি আমাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজেই, তাৰ বাহিৰে যদি আমি বেলেগ উৎপাদক পাওঁ তেতিয়া আমি তাক কি বুলি ক'ম, যৌগিক সংখ্যা বুলি ক'ম, অ'কে। চব এইটো নেক্সটটো একেই, ছেম। দেন এইটো কুৱেশ্যন চোৱা, এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক কি কৰিছে, যে 15, 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাই থৈ দিছে। ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈনিক আছিল, মানে টোটেলটো সুধিছে কিমানজন আছিল, হয়নে। চ' টোটেল যদি উলিয়াব লাগে আমি কি কৰিম, LCM লৈ ল'ম। প্ৰথমে 15, 20 আৰু 25, ইয়াৰে আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিলোঁ, 15, 20, 25, আৰু তাৰপিছত আমি ইয়াৰ কি লৈ ল'ম, আমি LCM লৈ ল'ম। LCM ল'লে আমি টোটেল আমাৰ কিমান আছিল পাই যাম, মানে অতি কমেও কিমানজন ৰেজিমেণ্ট আছিল, অ'কে। 3 5 গুণ 15, 2 10 গুণ 20, 2 5 গুণ 10, 5 5 গুণ 25। চ' 15ৰ কাৰণে 3 × 5, 20ৰ কাৰণে 2 দুটা আছে, 2 স্কুৱাৰ × 5, 25ৰ কাৰণে 5 স্কুৱাৰ, অ'কে। ইয়াৰে আমি LCM লৈ লওঁ। LCM ল'লে কিমান হ'ব, ইয়াত 3 আছিল, ইয়াত নাই, মানে 3টো আহিব, 5 ইয়াত আছে, 5 ইয়াতো এটা আছে, ইয়াতো এটা আছে, ইয়াত কেইটা আছে, 2টা আছিল, ডেট মিনছ 5 কেইটা আহিব, 2টা আহিব। দেন অ'কে, 2 ইয়াত 2টা আছে, ইয়াত এটাও নাই, ইয়াতো এটাও নাই, মিনছ 2ও ইয়াতে 2টা, মানে নাথাকাটোও আহিব, থাকাটোও আহিব, অ'কে। এনেকুৱা যদি প্ৰব্লেম লাগিছে গোটেইকেইটাত ভাঙি ল'বা 3টাকৈ। চ' 3টাকৈ ভাঙি লোৱাৰ পিছত গম পাবা যে যোনকেইটা ডাঙৰ সংখ্যা আছিল সেইকেইটা উঠাই লৈ আনিবা, উঠাই লৈ আনিলে আকৌ একেটাই পাবা। চ' কিমান হ'ব, 3 × 25 × 4, কিমান হ'ব, 3 × 100, কিমান হ'ব, 300। ডেট মিনছ কিমান পালোঁ, 300। ডেট মিনছ এই ৰেজিমেণ্টটোত আমাৰ অতি কমেও কিমানজন সৈনিক আছিল, 300 জন, য'ত 15, 20 বা 25 জনকৈ কিছুমান শাৰীত ভগাই দিছিলে, অ'কে। নেক্সট কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যন, এক্সামত আহিব পাৰে, এক্সামত আহিলে তোমালোকৰ সেই ৱাইজ আহিব, MCQ ৱাইজ আহিব পাৰে, অ'কে।
চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা হ'ল। আমাৰ প্ৰথমে মেইন কাম হ'ল চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো। এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি? এটা অংক বিশিষ্ট মিন্স এককৰ ঘৰত এটাই থাকিব লাগিব, মানে ডাঙৰ সংখ্যাটো থাকিব লাগিব। শূন্যৰ পৰা 9 লৈ লিখিব পাৰোঁ আমি। 9ৰ পিছত কিমান? 10, দুটা অংক হৈ গ'ল, হ'ল নহয়? আমাক সুধিছে এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ কিমান? 9। দুটা অংক বিশিষ্ট 99, তাৰপিছত 100, তিনিটা অংক বিশিষ্ট 999, আৰু চাৰিটা অংক বিশিষ্ট 9999, ইয়াৰ পিছত 10,000 হৈ যাবগৈ। আমাক কোনটো সুধিছে? 9999। চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰিব দিছে। চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো প্ৰথম কথা এইটো, অ'কে? যিটো সংখ্যা 18, যোনটো সংখ্যা 18, 24 আৰু 36 এই তিনিটাৰে বিভাজ্য হয়, অ'কে? আমি প্ৰথমে কি উলিয়াই ল'ম? ইয়াৰ LCM উলিয়াই লওঁ। ইয়াৰ আমি লসাগু উলিয়াই পেলাই যোনটো সংখ্যা পাম সেই সংখ্যাটোৰে ডাঙৰ সংখ্যাটোক হৰণ কৰি দিওঁ। হৰণ কৰি দিলে যোনটো পাম সেইটোৱে হৈ যাব, ৰাইট? চ' আমি কৰি চাওঁ যে 18ৰ কাৰণে আমি কিমান হ'ব? 2 × 3 × 3, এইটো লিখিব পাৰোঁ। দেন 24ৰ কাৰণে কি লিখিব পাৰোঁ? 2 × 2 × okay 24, 2 × 2 × 2 × 3, এইটো লিখিব পাৰোঁ। দেন 36ৰ কাৰণে আমি কি লিখিব পাৰোঁ? 2 দুটা 3 দুটা, 2 × 2 × 3 × 3, অ'কে? উলিয়াই ল'লোঁ। এতিয়া আমি কি কৰিব লাগিব? যে যোনটো সংখ্যা উলিয়ালোঁ, এতিয়া সেই সংখ্যাটোৰে আমি কি কৰি দিম? ইয়াতে ভাগ কৰি দিম। প্ৰথমে আমি LCM উলিয়াই লওঁ। LCM ওলোৱাৰ পিছত আমি কি কৰিম? যে হৰণ কৰি দিম। এতিয়া ইয়াৰে LCM কি হ'ব? এই তিনিটা সংখ্যাৰ LCM আমি কি উলিয়াব পাৰোঁ? LCM উলিয়ালে কি হ'ব? ইয়াতে 2 এটা আছে, ইয়াত 2 তিনিটা আছে, ইয়াত 2 দুটা আছে। কোনটো আহিব? 2 তিনিটা, অ'কে? দেন ইয়াতে 3 দুটা আছে, 3 এটা আছে, 3 দুটা আছে। কোনটো আহিব? 3 দুটা। কিমান হ'ব? 8 × 9, 8 9 গুণ কিমান হ'ল? 72, অ'কে? বুজি পাইছা? অ'কে, কেনেকৈ লিখিলোঁ? 2 × 3 স্কুৱেৰ লিখিব পাৰোঁ, 2 কিউব × 3 লিখিব পাৰোঁ, আৰু 2 দুটা 3 দুটা, 2 দুটা 3 দুটা, এনেকৈ লিখিব পাৰোঁ। আটাইতকৈ ডাঙৰ সংখ্যাটো লৈ ল'লোতে আমি ইয়াৰে আমি কি পালোঁ? LCM আমি কিমান পালোঁ? 72 পালোঁ। এতিয়া যোনটো 72 পালোঁ, আটাইতকৈ ডাঙৰ সংখ্যাটো আমাৰ কি আছিল? 9999। এতিয়া আমি 72ৰে আমাৰ যোনটো আটাইতকৈ ডাঙৰ সংখ্যা 9999, এইটোক আমি হৰণ কৰি দিওঁ। হৰণ কৰি দিলে 78ৰ লগত যদি আমি 138 এটা পূৰণ কৰোঁ, কিমান হ'ব? অ'কে, কৰি চাব পাৰা, তোমালোকে হৰণ কৰি চাবা, ধুনীয়াকৈ কৰি চাবা হৰণ। অ'কে, মই কৰি দিছোঁ বাৰু। কিমান হ'ব? 72। অ'কে, মই নেক্সট পেজত কৰি দিছোঁ। কিমান আছিল আমাৰ? 72, অ'কে 72। 72 এতিয়া আমি কাক কৰিব লাগে? 72 এদি আমি কৰিব লাগে 9999। 72 এদি কৰা, এগুণ 72, বিয়োগ কৰা 7, অ'কে? এইটো হ'ব। দেন 3 এটা দিয়া, 3 দুগুণ 6, তাৰপিছতে 3 7 গুণ 21, অ'কে? এইটো হ'ব। চ' এইটো হ'লে কিমান হ'ব? এইফালে 3, তাৰপিছতে 7ৰ পৰা 1 গ'লে 6, দেন আকৌ 9 এটা নামি আহিব। এইবাৰ আমি 8 বাৰ দিওঁ। 8 বাৰ দিলে 8 দুগুণ 16, 6, 8 দুগুণ 16, 6, 1, 8 7 গুণ 56, 1 57, 57। ত' ইয়াৰে আমি কি পাম? 9 পৰা 6 গ'লে 3, ইয়াৰ পৰা 1 ধাৰ কৰিলোঁ 13 পৰা 7 গ'লে 6, কিমান পালোঁ? 63। এতিয়া যেতিয়া আমি হৰণ কৰিলোঁ ভাগশেষ কিমান পালোঁ? 63। ডেট মিনছ আমাৰ সংখ্যাটো কি ডাইৰেক্টলি হৰণ যোৱা নাই, কিবা এটা বাকী ৰৈ গৈছে। এইটো কি কওঁ? এইটো হ'ল ভাজ্য, এইটো কি ভাজক,
ওপৰটো কি ভাগফল আৰু তলত কি এইটো ভাগশেষ ৰাইট এতিয়া আমি যদি এইকেইটা সংখ্যা হৰণ কৰোঁতে আমি কি পালো যে ভাগশেষ কিবা এটা ৰৈ গৈছে ডেট মিনছ যোনটো সংখ্যা আছিল আমাৰ 9999 ইয়াৰ পৰা যদি এই ভাগশেষ ৰৈ যোৱা সংখ্যাটো আমি হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি যোনটো সংখ্যা পাম সেই সংখ্যাটোৰে গোটেই সবাকে আমি হৰণ কৰিব পাৰোঁ ওকে কিমান হ'ব 9 পৰা 3 গ'লে 6 9 পৰা 6 গ'লে 3 9 99 সো আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ল 14 14 24 আৰু 36 এৰে হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 993 and 6 এতিয়া এই সংখ্যাটোক আমি কিহেৰে হৰণ কৰিব পাৰোঁ 9936 সংখ্যাটোক আমি হৰণ কৰিব পাৰোঁ 18 এৰে 9936 সংখ্যাটোক আমি হৰণ কৰিব পাৰোঁ 24 আৰু 9936 সংখ্যাটোক আমি হৰণ কৰিব পাৰোঁ 36 এৰে কৰি চাবা যে এইকেইটা সংখ্যা যদি আমি হৰণ কৰোঁ ভাগশেষ নোহোৱাকৈ আমি কি পাম সংখ্যাটো পাম ওকে সো এইটোৱে আছিল নিয়মটো এইটো কৰিলে কিমান পাবা এৰাউণ্ড 552 এইটো কৰিলে কিমান পাবা এৰাউণ্ড 414 আৰু 276 কৰি চাবা যে ডাইৰেক্ট সংখ্যাটো পাবা আৰু য'ত ভাগশেষ কিমান পাবা ভাগশেষ তিনিওটাতে 0 সেম ভাগশেষ গোটেইকেইটাতে 0 পাবা সো 18 24 আৰু 36 এৰে হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 4 অংক বিশিষ্ট 993 and 6 ওকে বুজি পাইছা আকৌ এবাৰ কৰি দিছো যে এই সংখ্যাটো আছিল সংখ্যাটো আটাইতকৈ ডাঙৰ কি সংখ্যাৰে আটাইতকৈ ডাঙৰ সুধিছে টোটেল সুধিছে ডাঙৰ সুধিছে তেতিয়া আমি কি কৰিম এলচিএম উলিয়াম তেনে ক্ষেত্ৰত আমি এলচিএম উলিয়াও ওকে তেনে ক্ষেত্ৰত আমি এলচিএম উলিয়াও মনত ৰাখিবা তেনে ক্ষেত্ৰত আমি কি উলিয়াও এলচিএম উলিয়াও এতিয়া এলচিএম উলিয়ালে আমি ইয়াতে এটা পালো ইয়াতে এটা সংখ্যা পালো সো ইয়াৰ পিছত 8 into 9 কৰিলো এলচিএম উলিয়াই ললো 72 পালো এতিয়া ইহন কেইটা আমি হৰণ কৰি ললো হৰণ কৰি দিয়াৰ পিছত আমি কিমান পালো যে হৰণ কৰি দিয়াৰ পিছত আমি পালো যে ইয়াতে 9936 সংখ্যাটো পালো এতিয়া ডেট মিনছ হৰণ কৰাৰ 60 ভাগশেষ পালো এতিয়া 63 ডাঙৰ সংখ্যাটোক যেতিয়া হৰণ কৰি দিলো আমি মাইনাছ কৰি দিলো কিমান পালো 9936 ডেট মিনছ যোন তিনিটা সংখ্যা দিয়া আছিল সেই তিনিটা সংখ্যাক যদি আমি এইটো সংখ্যাৰে আমি হৰণ কৰি দিওঁ তেতিয়া ধুনীয়াকৈ আমি ভাগশেষ 0 পাম ডেট মিনছ এইকেইটা সংখ্যাক সম্পূৰ্ণৰূপে আমি বিভাজ্য কৰিব পাৰিম তেতিয়াহে ওকে নেক্সট ইজি কুৱেশ্যন হয় অকণমান ট্ৰাই কৰিব লাগিব অলপমান মানে বেলেগকৈ ভাবিব লাগিব ওকে পি আৰু কিউ ওকে পি আৰু কিউ সংখ্যা দুটা ইমানৰ উৎপাদক ওকে তলত দিয়া কোনটো বিকল্পৰ 1 2 4 5 এটা উৎপাদক হ'ব বুলি সুধিছে পি আৰু সংখ্যা দুটা 1 2 4 5 ওকে এটা কৰি চাও ধুনীয়াকৈ পি আৰু কিউ সংখ্যা দুটাৰ 1 2 4 5 এটা উৎপাদক 1 2 4 5 পি আৰু কিউ দুইটাৰে উৎপাদক এতিয়া ধৰি ললো পিৰ কাৰণে 1 2 4 5 ওকে 1 2 4 5 ধৰি ললো পিৰ কাৰণে সংখ্যাটো ধৰি লও 1 2 4 5 এম এনেকৈ ধৰি লৈছোঁ প্ৰব্লেম নাই ধৰি লোৱা কিউৰ কাৰণে সংখ্যাটো 1 2 4 5 এন ওকে যি দিয়া আছিল আমি সেইটোৱেতো কৰিছোঁ এতিয়া আমি কণ্ডিশ্যন কেইটা চাব লাগিব এতিয়া তলত কোনটো কণ্ডিশ্যন বিকল্পৰ বাবে 1 2 4 5 এটা উৎপাদক হ'ব চ' প্ৰথম কণ্ডিশ্যনটোত আমাৰ কি আছিল পি প্লাছ কিউ কৰোঁতে আমি উৎপাদক মিনছ কি সেই সংখ্যাটোক গোটেইটো আমি হৰণ কৰিব পাৰিব লাগিব পি প্লাছ কিউ কৰি চাওঁ কিমান হ'ব 1 2 4 5 এম প্লাছ 1 2 4 5 এন এইটো পি আছিল এইটো কিউ আছিল পি প্লাছ কিউ এইটো পি এইটো কিউ ওকে এতিয়া এই দুটাতে আমি কি কমন পালোঁ 1 2 4 5 দুইটাতে আছিল এটা ল'লোঁ ভিতৰত কিমান হ'ব প্লাছে প্লাছ 1 2 4 5 এম গুণ 1 2 4 5 এম প্লাছে প্লাছ 1 2 4 5 এন গুণ 1 2 4 5 এন ডেট মিনছ এতিয়া আমি 1 2 4 5ৰ পি প্লাছ কিউক আমি হৰণ কৰিব পাৰোঁ মিনছ কি এটা উৎপাদক
হল সো প্ৰথম কণ্ডিশ্যনটোৰ ক্ষেত্ৰত আমাৰ কি হ'ল যে 1 2 4 5 এটা উৎপাদক হ'ব বুলি ফুলফিল হৈ গ'ল সো এইটো হ'ল প্ৰথম কণ্ডিশ্যন সেকেন্ড কণ্ডিশ্যনটোত আমাক কৈছে p মাইনাছ qৰ ক্ষেত্ৰত p মানে কি ধৰিছিলো 1 2 4 5 m মাইনাছ qৰ কাৰণে কি ধৰিছিলো 1 2 4 5 n ঠিক তেনেকে মাইনাছ কৰি লোৱা 1 2 4 5 ব্ৰেকেটত m মাইনাছ n প্লাছে মাইনাছে মাইনাছ ওকে দ্যাট মিন্স কি 1 2 4 5 সংখ্যাৰে আমি p মাইনাছ q ক আমি কি কৰিব পাৰো হৰণ কৰিব পাৰো এটোকেটো বুজাই আছে 3 নম্বৰ কণ্ডিশ্যন লোৱা p ইনটু q বুলি আছিল p মানে কি আছিল 1 2 4 5 n ইনটু 1 2 4 5 n এতিয়া এই সংখ্যাটো যেতিয়া আমি হৰণ কৰিম হৰণ কৰিলে আমি কি লিখিব পাৰো যে 1 2 4 5 into 1 2 4 5 into m into n এটো লিখিব পাৰো এতিয়া এই সংখ্যাটোৰ ক্ষেত্ৰত 1 2 4 5 এটা ব্ৰেকেটত লৈ পেলাই ভিতৰ কি লিখিব পাৰো 1 2 4 5 into m into n যেহেতু গোটেই খবা পুৰণি হৈ আছিল একো প্ৰবলেম নাই দ্যাট মিন্স কি ক'ব পাৰো এইটো সংখ্যাৰে আমি p minus p into q কো আমি কি কৰিব পাৰো হৰণ কৰিব পাৰো হল প্ৰথম কণ্ডিশ্যন ফুলফিল 2 নম্বৰ ফুলফিল 3 নম্বৰ ফুলফিল 4 নম্বৰ কি আছিল p divided by q কৰি লোৱা যে 1 2 4 5 m divided by 1 2 4 5 n 1 2 4 5 1 2 4 5 cancel p by q সলনি আমি কি পালো m by n that means আমি 1 2 4 5 এৰে p by q হৰণ কৰিব পাৰিছো জানো পাৰা নাই because 1 2 4 5 সংখ্যাটোই নাইকিয়া হৈ গল that means কোনোবা এটা সংখ্যাৰ উৎপাদক কেতিয়া হ'ব যেতিয়া আমি সংখ্যাটোৰে হৰণ কৰিলে সেই সংখ্যাটোৰ আমি ভাগশেষটো শূন্য পাম ইয়াত যোনটো সংখ্যা উলিয়াব দিছিল সংখ্যাটোই নাইকিয়া হৈ গল that means আমি 1 2 4 5 এৰে 1 2 4 5 এৰে আমি p by q হৰণ কৰিব নোৱাৰো that means এটো কন্ডিশন ভুল that means কন্ডিশন নাম্বাৰ 1 2 and 3 শুদ্ধ 4 নম্বৰটো ভুল 3 নহয় 1 2 yes 1 2 হয় 1 2 3 এটো 1 2 3 is the correct answer okay এনেকে চাব লাগিব বুজি পাইছা এবাৰ চাই লোৱা নেক্সট কোৱেশ্চন দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাও দুটা ক্ৰমিক স্বাভাৱিক যেতিয়া কোনোবা এটা সংখ্যাত ইম্পৰ্টেন্ট মনত ৰাখিবা যে ck star পইণ্টত মনত ৰাখিবা যে যদি দুটা ক্ৰমিক যেতিয়া আমাক ক্ৰমিক বুলি ক'ব ক্ৰমিক শ্ৰমিক নহয় ক্ৰমিক যেতিয়া আমাক ক্ৰমিক বুলি ক'লে এটাৰ লগতে লাগি থকা আনটো এটাৰ ওচৰৰ সংখ্যাটো that means যদি 1 কোৱা 2 ক'ব লাগিব 2 ক'লে 3 ক'ব লাগিব 4 ক'লে 5 ক'ব লাগিব 6 ক'লে 7 ক'ব লাগিব means ক্ৰমিক এটাৰ পিছত আনটো ওকে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা কি আছিল যোনবোৰ সংখ্যা আমাৰ 1 ৰ পৰা ষ্টাৰ্ট কৰো আৰু আমি যোনবোৰ সংখ্যা গণনা কৰিবলৈ ব্যৱহাৰ কৰো এতিয়া ধৰি লোৱা ক্ৰমিক স্বাভাৱিক সংখ্যা কিটা আমাৰ কি ললো 1 বাদ দিয়া ডাঙৰ এটা লো ধৰি লোৱা 13 আৰু 14 ক্ৰমিক স্বাভাৱিক সংখ্যা লৈছো হল এতিয়া এই দুটা সংখ্যাৰ গসাও 1 বুলি কৈছে প্ৰথমে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে যদি কৰো 13 ৰ আমি কিমান পাম 1 into 13 that means এটা মৌলিক সংখ্যা 14 ৰ কাৰণে কি পাম 1 into 2 into 7 পাম ৰাইট এটা কি সংখ্যা 1 আৰু 7 আৰু লগতে 2 এটা পালো that means এটা যৌগিক সংখ্যা কিন্তু আৰু এটা কথা মনত ৰাখিবা 13 আৰু 14 কি সংখ্যা সহমৌলিক সংখ্যা এটাৰ ক্ষেত্ৰত এটাৰ লগত আনটো কি ইহঁতৰ গসাও 1 একৰ বাহিৰে আৰু বেলেগ উৎপাদক যেতিয়া নাপাম আমি দুটা সংখ্যাৰ তেতিয়া আমি সংখ্যাকেইটা সহমৌলিক সংখ্যা বুলি কওঁ এতিয়া এই সংখ্যাটো যেতিয়া সহমৌলিক সংখ্যা হৈ গ'ল that means ইহঁতৰ ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাও কিমান হ'ল 1 that means উক্তি p টো আমাৰ শুদ্ধ একৰ বাহিৰে বেলেগ আছে জানো 13 আছে ইয়াত নাই 2 আছে ইয়াত নাই 7 আছে ইয়াত নাই সো একে ইহঁতৰ সাধাৰণ উৎপাদক
সো দুটা সহমৌলিক সংখ্যা 13 আৰু 14 কি সংখ্যা হৈ গ'ল সহমৌলিক সংখ্যা সহমৌলিক সংখ্যাৰ ক্ষেত্ৰত কি কৈছিলোঁ যে যোনবোৰ সংখ্যাৰ আমি উৎপাদক একৰ বাহিৰে আৰু একোৱে নাপাওঁ অনলি একৰ বাহিৰে একো নাপাওঁ তেতিয়া আমি সহমৌলিক সংখ্যা কম এটা আনটোৰ ক্ষেত্ৰত ওকে সো ইহঁতৰ সহমৌলিক সংখ্যা গসাও কিমান হ'ব 1 সো দুইটাই সত্য পি সত্য এইটো নহয় পি দুইটাই সত্য চি ইজ দ্য কাৰেক্ট এনচাৰ সো এইটো নহয় মনে ৰাখিবা ইজি অকণমান মানে টেকনিকেলি ভাবিব লাগিব দেন নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ 2027 HSLCত আহিব পাৰে মনে ৰাখিবা সেইটো কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা নহয় এনেকুৱা এটা কুৱেশ্যন আহিব এক্সামত এতিয়া কৈ দিছোঁ পি আৰু কিউ আমাৰ এনেধৰণৰ দিছে যে পি ইজ ইকুৱেল টু এ বি স্কুৱাৰ আৰু কিউ ইজ ইকুৱেল টু এ স্কুৱাৰ বি বুলি এতিয়া ইয়াতো এ আছে ইয়াতো এ আছে ইয়াতো বি আছে ইয়াতো বি আছে আমি কি বুলি কৈছে এ আৰু বি সহমৌলিক অ'কে এইবোৰ আমাৰ একো কেছ নাই এই সহমৌলিক সংখ্যা কিবা মৌলিক সংখ্যা অ'কে বাদ দিয়া এতিয়া পি আৰু কিউ আমাৰ লসাগু মানে LCM সুধিছে লঘিষ্ঠ সাধাৰণ গুণিতক বা লোৱেষ্ট কমন মাল্টিপল ইয়াতে লসাগুৰ ক্ষেত্ৰত আমি কি কৰিছিলোঁ যে দুটা সংখ্যাৰ আটাইতকৈ ডাঙৰটো ইয়াত এ আছে ইয়াত এ এটা আছে দুটা আছে কোনটো আহিব এ দুটা বি এটা আছে বি দুটা আছে কোনটো আহিব বি দুটা ডেট মিনছ এ স্কুৱাৰ বি স্কুৱাৰ ইজ দ্য লসাগু অফ দিছ কুৱেশ্যন এ স্কুৱাৰ বি নহয় এ বি নহয় এ বি স্কুৱাৰ নহয় এ স্কুৱাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ ইজি কুৱেশ্যন আছিল এনেকুৱা কুৱেশ্যন নৰ্মেলি CBSEত প্ৰত্যেক বছৰে আহে সো যেহেতু তোমালোকৰ নতুন কিতাপত ইনক্লুড কৰিছে সো তোমালোকৰ নতুন কিতাপত অহা বহুত চান্স আছে সো এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্টলি আহিব পাৰে আৰু আমি যেতিয়া Saturday Sunday কুৱেশ্যন প্ৰেক্টিছ কৰিম তেতিয়াও এনেকুৱা কুৱেশ্যন আমি বহুত কৰিম সো ধুনীয়াকৈ চাই ল'বা যাতে কোনো ধৰণৰ তোমালোকে প্ৰব্লেম নোপোৱা ওকে নেক্সট কুৱেশ্যন 3 আৰু 10 সহমৌলিক সংখ্যা সহমৌলিক হ'ব কাৰণে সিহঁতৰ কি হ'ব লাগে সংখ্যা কেইটাৰ উৎপাদক 1 আৰু সংখ্যাটো নহয় সহমৌলিকৰ কাৰণে অনলি আমাক একেই লাগে একৰ বাহিৰে আৰু বেলেগ উৎপাদক হ'ব নোৱাৰিব 3 কাৰণে 1 into 3 10ৰ কাৰণে 1 into 10 1 into 2 into 5 সো উৎপাদক কি এক ইয়েছ এইটো এটা সহমৌলিক সংখ্যা উৎপাদক একেই পাইছোঁ এ বি সহমৌলিক হ'ব এ আৰু বি সহমৌলিক কেতিয়া হ'ব যেতিয়া সিহঁতৰ একৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাথাকে ইয়েছ সহমৌলিক হ'ব কাৰণে দুইটা কি এক হ'ব লাগিব আৰু সিহঁতৰ কি হ'ব নালাগিব বেলেগ সংখ্যা হ'ব নালাগিব ৰাইট উক্তি শুদ্ধ যুক্তি শুদ্ধ যুক্তিটোৱে উক্তিটোত শুদ্ধ ব্যাখ্যা কৰি আছে ডেট মিনছ যুক্তিয়ে দুইটাই সত্য কিন্তু যুক্তি আৰু উক্তিৰে শুদ্ধ ব্যাখ্যা ওকে ওকে পাৰিছা নেক্সট ওকে সো আমি আকৌ অলপ ৰিভাইজ কৰিলোঁ ৰিভাইজ কৰোঁতে আমি বাস্তৱ সংখ্যা ৰিভাইজ কৰিম সো মেক্সিমাম ষ্টুডেণ্টে এতিয়ালৈ যদি তোমালোকে কুৱেশ্যনখিনি টান পাই আছিলে আকৌ এবাৰ মই কৈ দিছোঁ বাস্তৱ সংখ্যাত আমি কি পঢ়িছিলোঁ যে স্বাভাৱিক সংখ্যা চাই যাওঁ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা মৌলিক সংখ্যা যৌগিক সংখ্যা হ'ল বা সহমৌলিক সংখ্যা একেটা কথা মৌলিকৰ অলপমান এক্সট্ৰা পৰিলে সহমৌলিক এই আটাইবোৰ সংখ্যা আমাৰ কি সংখ্যা আছিল পৰিমেয় সংখ্যা ৰাইট কি আছিল পৰিমেয় সংখ্যা য'ত আমি এই সংখ্যাটোক পি বাই কিউ আৰ্হিত লিখিব পাৰিছিলোঁ য'ত পি আৰু কিউ আমাৰ কি সংখ্যা অখণ্ড সংখ্যা আৰু তলৰ কিউটো কি হ'ব নালাগিব শূন্য হ'ব নালাগিব তেতিয়া আমি তাক কি সংখ্যা বুলি ক'ম পৰিমেয় সংখ্যা লগতে যদি আমি অপৰিমেয় সংখ্যা আমি যোগ কৰি দিওঁ অপৰিমেয় সংখ্যা ওকে অপৰিমেয় সংখ্যা যদি আমি যোগ কৰি দিওঁ তেতিয়া আমি পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা একেলগে আমি বাস্তৱ সংখ্যা বুলি ক'ম ওকে পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা একেলগে বাস্তৱ সংখ্যা বুলি ক'ম আৰু অপৰিমেয় সংখ্যাত আমাৰ কোনবোৰ সংখ্যা থাকিব ৰুট অভাৰ সংখ্যাবোৰ
ৰুট অভাৰ মৌলিক সংখ্যা যোনবোৰ সংখ্যাৰ আমি কি উলিয়াব নোৱাৰো ৰুট অভাৰ সংখ্যা উলিয়াব নোৱাৰো ওকে ৰুট 36 এনসাৰ কৰিলে কিমান হ'ব 6 এটো কি সংখ্যা পৰিমেয় সংখ্যা কিন্তু ৰুট 2 ৰুট 3 ৰুট 5 এই সংখ্যাবোৰ কি সংখ্যা অপৰিমেয় সংখ্যা এন্ড মোস্ট ইম্পৰ্টেন্টলি পাই এটা অপৰিমেয় সংখ্যা উদে ওকে ওকে এটা 20 যদি পাই তো অপৰিমেয় সংখ্যা হয় 22/7 কি সংখ্যা হেতু আহিব পাৰে এটা 22/7 আমাৰ কি সংখ্যা হেতু আমি দশমিক বিস্তৃতিত পঢ়িম ওকে সো এখিনিলে চাই থৈ দিয়া নেক্সট আহিব তোমালোকৰ উপপাদ্য 1.2 ওকে উপপাদ্য 1.2 তোমালোকৰ উপপাদ্য 1.2 টোৱে কয় যে ধৰি লোৱা এটা p মৌলিক সংখ্যা ধৰি ললো p এটা মৌলিক সংখ্যা যত এই সংখ্যাটো উৎপাদক 1 আৰু সংখ্যাটো নিজে তেতিয়া তেনেবোৰ সংখ্যাক আমি মৌলিক সংখ্যা বুলি কম এতিয়া এই সংখ্যাটো যদি p এ দি আমি a স্কয়াৰক হৰণ কৰিব পাৰো হল p এ দি a স্কয়াৰ হৰণ কৰিব পাৰো মান মিন্স কি p ডিভাইডেড বাই a স্কয়াৰ ৰাইট তেতিয়া হলে আমি এই সংখ্যাটোক আমি কেনেকৈ লিখিব পাৰো a * a হৰণ কৰিব পাৰো এতিয়া p যদি a * a হৰণ যায় that means p এ আমি কাক হৰণ কৰিব পাৰো এক হৰণ কৰিব পাৰো একো আমি কি কৰিব পাৰো হৰণ কৰিব পাৰো এইটো আছিল তোমালোকৰ উপপাদ্য 1.2 that means কি কৈছে যে ধৰিলো আমাৰ কোনোবা এটা সংখ্যা আছে 10 হল যদি 10 সংখ্যাটো ধৰিলো ওকে 10 বাদ দিয়া আমি সংখ্যাটো কি লৈছিলো যে কোনোবা মৌলিক সংখ্যা আৰু তাক আমি a স্কয়াৰে হৰণ কৰিব পাৰো p টোৱে আমি a স্কয়াৰক হৰণ কৰিব পাৰো ওকে ধৰি লোৱা 9 আৰু কোনোবা এটা সংখ্যা আছে 36 36 ত আমি কেনেকৈ লিখিব পাৰো 6 স্কয়াৰ এনেকৈ লিখিব পাৰো আমি কৈছো যে 9 দি আমি 6 স্কয়াৰক আমি হৰণ কৰিব পাৰো হল 6 স্কয়াৰ মিন্স কিমান 36 আৰু 36ক 9 দি কিমান যাব 4 বাৰ 9 4 গুণ 36 ভাগে কিমান হল 0 মানে হৰণ কৰিব পাৰো এতিয়া হৰণ কৰিব পাৰো যদি 9 দি 6 স্কয়াৰ হৰণ কৰিব পাৰো আৰু তেতিয়া আমি কেনেকৈ লিখিব পাৰো 6 * 6 এনেকৈ লিখিব পাৰো that means কি আমি 9 দি 6 টুকু হৰণ কৰিব পাৰো হল পাৰিম নে নোৱাৰিম 9 দি 6ক হল হৰণ কৰিব পাৰো যে 3 3 গুণ 9 3 গুণ 6 মানে 2/3 হৰণ কৰিব পাৰো ৰাইট ঠিক তেনেকৈ কৈছে যে যদি 9 দি a স্কয়াৰ হৰণ কৰিব পাৰো that means 9 দি আমি একো হৰণ কৰিব পাৰিম হল যদি কি এটা কি সংখ্যা মৌলিক সংখ্যা হয় কিন্তু 9 এটা কি সংখ্যা আছিল আমাৰ যৌগিক সংখ্যা আছিল that means আমি হৰণ কৰিব পাৰিছো জানো কমপ্লিটলি নাই পাৰা that means আমি ধৰিলো এটা মৌলিক সংখ্যা যেতিয়া আমি মৌলিক সংখ্যা এটা লম মৌলিক সংখ্যা এটা লোৱা যে ধৰিলো আমাৰ এটা মৌলিক সংখ্যা আছে মৌলিক সংখ্যা 5 আৰু ধৰিলো 25 হল 5 এটা মৌলিক সংখ্যা আৰু 25ক আমি কেনেকৈ লিখিব পাৰো 5 স্কয়াৰ মৌলিক সংখ্যাটোক আমি সেই সংখ্যাটোৰ উৎপাদক হিচাপে লিখিব পাৰো এতিয়া 5 যদি আমি 25ক হৰণ কৰিব পাৰো that means 5 5 * 5ক হৰণ কৰিব পাৰো that means 5 আমি 5ক হৰণ কৰিব পাৰো 5 5ক হৰণ কৰিলে কিমান হ'ব ভাগশেষ 0 হ'ব আৰু 5 5ক গলে কেইবাৰ হ'ব একবাৰ যাব আৰু ভাগশেষ কিমান হ'ব 0 সেইটোৱে কৈছে যে কোনোবা এটা সংখ্যা ধৰি লওক কোনোবা এটা সংখ্যা মৌলিক সংখ্যা এটো মৌলিক p যদি মৌলিক সংখ্যা হয় হল
আৰু পি এ দি যোনটো সংখ্যা ল'ম তাক যদি আমি এ স্কুৱেৰক হৰণ কৰিব পাৰোঁ সেই সংখ্যাটোক আমি পি ৰে একো আমি কি কৰিব পাৰোঁ হৰণ কৰিব পাৰোঁ এইটো আছিল তোমালোকৰ উপপাদ্য 1.1 ওকে হ'ব এইখিনিতে আছিলে তোমালোকৰ উপপাদ্য 1.2 এইটো যদি পাৰিছা then means বাকিবোৰ আমাৰ গোটেই ইজি হৈ যাব এতিয়া আমি পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা বুজিছিলোঁ পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা প্ৰথম কথা বুজিলোঁ যোনবোৰ সংখ্যাক আমি পি বাই কিউ আহে লিখিব পাৰোঁ য'ত পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0 তেনেবোৰ সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি ক'ম আৰু ঠিক তেনে ক্ষেত্ৰত যদি আমাৰ কিছুমান সংখ্যা আছে ৰোট অভাৰ সংখ্যা তেতিয়া আমি তাক কি সংখ্যা বুলি ক'ম কি সংখ্যা বুলি ক'ম সেইবোৰ সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি ক'ম ওকে এতিয়া এই কুৱেশ্যনটো আমি কি কৰিব লাগে সলিউশ্যন কৰিব লাগে এই কুৱেশ্যনটো সলিউশ্যন কৰোঁতে আমাক কি দেখুৱাব দিছে যে আমি ৰ'দটো অপৰিমেয় বুলি জানো আমি প্ৰমাণ কৰিব লাগে যে ৰ'দটো অপৰিমেয় সংখ্যা আমি তাক কেনেকৈ প্ৰমাণ কৰিম যে আমি প্ৰথমে ধৰি ল'ম যে সেইটো পৰিমেয় বুলি ধৰো ৰ'দটো পৰিমেয় যদি ৰ'দটো পৰিমেয় বুলি ধৰোঁতে আমি কি পৰিমেয় সংখ্যা পি বাই কিউ আহি লিখিব পাৰিব লাগিব যদি সেইটো কণ্ডিশ্যন আমাৰ ফুলফিল নহয় ডেট মিনছ অপৰিমেয় ধৰি লৈছোঁ ই এটা পৰিমেয় সংখ্যা হ'ল তেনে ক্ষেত্ৰত পি আৰু কিউ অ'কে তেনে ক্ষেত্ৰত পি আৰু কিউ য'ত তলৰ কিউটো 0 নহয় য'ত আমি পৰিমেয় যদি পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত আমি কি কৈছিলোঁ পি বাই কিউ আহি লিখিব পাৰিব লাগিব য'ত পি আৰু কিউ কি সংখ্যা অখণ্ড সংখ্যা কিউ নট ইকুৱেল টু 0 এটা কি সংখ্যা হ'ব পাৰে ধৰি লোৱা পি আৰু কিউ সহমৌলিক সংখ্যা সহমৌলিক সংখ্যা দুটা পাব পাৰোঁ যাতে ৰ'দটো ইজ ইকুৱেল টু পি বাই কিউ যদি পৰিমেয় সংখ্যা আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ এতিয়া আমি ধুনীয়াকৈ কৈ দিওঁ যে পি ইজ ইকুৱেল টু ৰ'দটো ইনটু কিউ এনেকৈ লিখিব পাৰোঁ ইয়াত যদি আমি বৰ্গ কৰোঁ কি হ'ব পি স্কুৱেৰ আৰু ৰুটটো ইনটু কিউ হোল স্কুৱেৰ লিখিব পাৰোঁ এতিয়া এই সংখ্যাটোক আমি কেনেকৈ লিখিম এতিয়া পি স্কুৱেৰ ইজ ইকুৱেল টু 2ৰ বৰ্গ কিমান হ'ব ৰুটটোৰ 2 আৰু কিউৰ কিউ স্কুৱেৰ যোনটো এতিয়া উপপাদ্য 1.2 পঢ়ি আহিছিলোঁ যে কোনোবা এটা সংখ্যা পি এ যদি আমি এ স্কুৱেৰ হৰণ কৰিব পাৰোঁ সেই সংখ্যাটোৰে আমি একো হৰণ কৰিব পাৰোঁ ইয়াৰ পৰা কি বুজিলোঁ যে পি স্কুৱেৰে 2 পি স্কুৱেৰক কি 2ৰে 2টোৱে পি স্কুৱেৰ কি কৰিব পাৰিছোঁ বিভাজ্য কৰিব পাৰোঁ উপপাদ্যটোৰ মতে অ'কে নেক্সট আকৌ আমি এতিয়া নেক্সট কণ্ডিশ্যনটো কৰিম যে আকৌ ধৰা হ'ল আকৌ আমি কি ধৰিম আমি আকৌ ধৰিম যে কোনো স্বাভাৱিক সংখ্যা এম আৰু এনৰ ক্ষেত্ৰত কোনো স্বাভাৱিক সংখ্যা এমৰ ক্ষেত্ৰত আমি ধৰি ল'ম যে কোনো স্বাভাৱিক সংখ্যা এমৰ ক্ষেত্ৰত p is equal to 5m sorry p is equal to আমাৰ 2 আছিল নহয় 2m এনেকৈ ধৰি ল'লোঁ কিবা প্ৰব্লেম আছে নেকি কোনোবা এটা সংখ্যা পিৰ ক্ষেত্ৰত আমি ধৰি ল'লোঁ যে পি স্কুৱেৰ 2 গ্ৰহণ কৰিব পাৰোঁ চ' কোনো এটা স্বাভাৱিক সংখ্যা এমৰ ক্ষেত্ৰত আমি পি ইজ ইকুৱেল টু 2m বুলি ধৰি ল'লোঁ এতিয়া দুইটা ছাইডতে বৰ্গ কৰি দিওঁ দুইটা ছাইডতে যদি বৰ্গ কৰোঁ কি হ'ব পি স্কুৱেৰ ইজ ইকুৱেল টু 2m হোল স্কুৱেৰ squaring both sides
দুইটা সাইডতে আমি কি কৰিছোঁ বৰ্গ কৰিছোঁ এতিয়া পি স্কুৱেৰ ইজ ইকুৱেল টু কি লিখিব পাৰোঁ 4m স্কুৱেৰ এইটো লিখিব পাৰোঁ এতিয়া এইটো ধৰি লওঁ ইকুৱেশ্যন নাম্বাৰ 2 আৰু যোনটো আমি আগতে পাইছিলোঁ এইটো ধৰি লওঁ ইকুৱেশ্যন নাম্বাৰ 1 পি স্কুৱাৰে 2q স্কুৱাৰক আৰু তাতে পি স্কুৱাৰে 4m স্কুৱাৰক ডেট মিনছ আমি ইয়াৰ পৰা কি পাইছোঁ যে 4m স্কুৱাৰ ইকুৱেল টু পি স্কুৱাৰ ইয়াতো পি স্কুৱাৰ তাতো আছিল চ' 2q স্কুৱাৰক আমি হৰণ কৰিব পাৰোঁ 2q স্কুৱাৰক আমি কি কৰিব পাৰোঁ হৰণ কৰিব পাৰোঁ ডেট মিনছ q স্কুৱাৰে আমি যদি লিখোঁ 4/2m স্কুৱাৰ লিখিম আৰু q স্কুৱাৰ লিখিলে আমি কি লিখিম 2m স্কুৱাৰ ডেট মিনছ কি লিখিব পাৰোঁ যে q স্কুৱাৰক 2ৰে বিভাজ্য হ'ল পি স্কুৱাৰক 2ৰে বিভাজ্য আৰু q স্কুৱাৰকো 2ৰে বিভাজ্য ৰাইট গতিকে পি স্কুৱাৰ আৰু গতিকে পি স্কুৱাৰ যোনটো আমি পি স্কুৱাৰ পাইছিলোঁ আৰু কিউ স্কুৱাৰ দুয়োটাৰে এটা উমৈহতীয়া উৎপাদক কি পাইছোঁ 2 পাইছোঁ উমৈহতীয়া উৎপাদক কি পাইছোঁ 2 পাইছোঁ কিন্তু আমাৰ মৌলিক সংখ্যাৰ যোনটো ডেফিনেশ্যন মৌলিক সংখ্যাৰ সংজ্ঞাটোৰ মতে কি কয় যে সিহঁতৰ যদি মৌলিক সংখ্যা হ'বলগীয়া হয় পি আৰু কিউ কিন্তু পি আৰু কিউ মৌলিক সংখ্যা হ'বলৈ হ'লে উৎপাদক 1 আৰু সংখ্যাটো নিজেই হ'ব লাগিব সংখ্যাটো নিজেই হ'ব লাগিব কিন্তু আমি এই দুটা কণ্ডিশ্যনত উমৈহতীয়া উৎপাদক কি পাইছোঁ ইয়াতো 2 পাইছোঁ ইয়াতো 2 পাইছোঁ ডেট মিনছ কি ইহঁতৰ উমৈহতীয়া কি ইহঁত এটা কি সংখ্যা তেন্তে কি সংখ্যা চ' আমি যোনটো লৈছিলোঁ যে ইহঁতৰ উমৈহতীয়া সংখ্যাটো হ'ব লাগিব কিন্তু আমি উমৈহতীয়া উৎপাদক 2 পালোঁ অ'কে যিটোৱে আমি যোনটো ধৰিছিলোঁ আমি পি আৰু কিউ সহমৌলিক বুলি ধৰা যোনটো বাক্যটো কি কৰে বিৰোধিতা কৰে গতিকে আমি ক'ব পাৰোঁ যে ৰ'দটো এটা অপৰিমেয় সংখ্যা বাছ অ'কে চ' কি বুজিলোঁ আৰু এবাৰ বুজাই দিছোঁ যে ৰ'দটো আমি অপৰিমেয় বুলি প্ৰমাণ কৰিব দিছিল ৰ'দটো যদি অপৰিমেয় হ'ব লাগে চ' আমি প্ৰথমে ধৰি ল'লোঁ ই এটা পৰিমেয় সংখ্যা যদি ৰ'দটো পৰিমেয় হ'ব লাগে পি বাই কিউ আহি লিখিব পাৰিব লাগিব য'ত পি আৰু কিউ অখণ্ড সংখ্যা হ'ব লাগিব আৰু যদি পি আৰু কিউ অখণ্ড সংখ্যা হয় ডেট মিনছ সিহঁতকেইটা সহমৌলিক সংখ্যা হ'ব লাগিব এইকেইটা যদি সহমৌলিক সংখ্যা হ'বলগীয়া হয় সিহঁতৰ উমৈহতীয়া উৎপাদক 1 থাকিব লাগিব সহমৌলিক হ'বৰ কাৰণে কিন্তু আমি দুইটা কণ্ডিশ্যনতে ইহঁতৰ উমৈহতীয়া উৎপাদক কি পাইছোঁ 2 পাইছোঁ 1 পোৱা নাই এক্সট্ৰা 2 এটা পাইছোঁ গতিকে এতিয়া কি সংখ্যা
যৌগিক সংখ্যাবোৰ কেতিয়াও দুটা যদি যৌগিক সংখ্যা হয় কেতিয়াও সিহঁত কি সংখ্যা নহয়, সহমৌলিক সংখ্যা নহয়। ডেট মিন যোনটো আমি ৰ'ডটো পৰিমেয় বুলি ধৰিছোঁ সেইটো কণ্ডিশ্যনটো ফুলফিল হোৱা নাই, তাৰমানে ৰ'ডটো এটা অপৰিমেয় সংখ্যা। ধুনীয়াকৈ লিখি দিছোঁ ইয়াতে লাষ্টত হ'ল। কিন্তু পি আৰু কিউ মৌলিক সংখ্যা হ'ব, উৎপাদক 1 আৰু সংখ্যাটো নিজে হ'ব লাগিব, কিন্তু সিহঁতৰ উমৈহতীয়া উৎপাদক 2 পালোঁ, যিটোৱে আমি পি আৰু কিউ সহমৌলিক বুলি ধৰা বাক্যটো বিৰোধিতা কৰে। গতিকে আমি ক'ব পাৰোঁ যে ৰ'ডটো এটা অপৰিমেয় সংখ্যা। অ'কে, ঠিক তেনেকে আমি ৰ'ড 5ৰ ক্ষেত্ৰতো আমি লিখিব পাৰোঁ। ঠিক তেনেকে আমাক যদি কয় দেখুওৱা যে ৰ'ড 5 এটা অপৰিমেয় সংখ্যা, তেনে ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ? এইটো কি যিমানবোৰ আমি ৰ'ড, অ'কে, আই এম ইউজিং দ্য টেকন'লজি, নাও ইটছ ইয়ৰ টাইম। ত' ৰ'ড 5 5 জাষ্ট 5ৰ ক্ষেত্ৰত য'ত 5 আছিল মই তাত ধুনীয়াকৈ বহাই দিছোঁ। এইটো কিধৰ आ गया? তলত য়েছ। য়েছ आ गया। তো এতিয়া আমি কি লিখিব পাৰোঁ? এইটো আমি কি য'তে 2 ৰাখোঁ ততে 5 লিখিম এতিয়া। এনেটো 2, এনেটো 2, এইটো কাটা যাব, এইটো কাটা যাব, এইটো এটা। অ'কে, okay, 5m square, that means 25. এইটো কিমান হ'ব? 25m square is equal to আগত কিমান পাইছোঁ? 5 পাইছোঁ চাগে, 5 কিউব স্কুৱেৰ। ঠিক আছে, চব একেই। That means কি 25/5, that means 5, এইটো 5, উমৈহতীয়া উৎপাদক কিমান পাইছোঁ? 5। অ'কে, উমৈহতীয়া উৎপাদক এটা 5 পাইছোঁ। ডেট মিনছ যোনটো আমি সুধিছে যে ৰ'ডটো এটা অপৰিমেয় বুলি, বা ৰ'ড 5 এটা অপৰিমেয়, সেইটো আমাৰ বিৰোধিতা কৰিছে। উমৈহতীয়া উৎপাদক আমি কিমান পাইছোঁ? 5 পাইছোঁ, ৰাইট? যোনটো আমি ধৰিছিলোঁ যে ৰ'ড 5 পৰিমেয় বুলি, সেইটো আমাৰ বিৰোধিতা কৰিছে। চ' আমি ক'ব পাৰোঁ যে ৰ'ড 5 এটা অপৰিমেয় সংখ্যা। অ'কে, চ' এইটো কমপ্লিট। অ'কে, নেক্সট এইটো চোৱা। চ' এইটো কুৱেশ্যনত এটা অশূন্য পৰিমেয় সংখ্যা, অ'কে, শূন্য হ'ব নালাগিব, ধৰি লোৱা 7/2, আৰু এটা পৰিমেয়, অ'কে। এই কুৱেশ্যনটো কৰোঁতে ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিবা যে যেতিয়া আমি দুটা পৰিমেয় সংখ্যা যোগ কৰিম, দুটা পৰিমেয় সংখ্যা যোগ কৰিলে আমি পৰিমেয় সংখ্যা পাম। এটা অপৰিমেয় সংখ্যা যোগ কৰিলে আমি অপৰিমেয় পাম। এটা অপৰিমেয় সংখ্যা আৰু যদি এটা অপৰিমেয় সংখ্যা যোগ কৰোঁ তেতিয়াও আমি অপৰিমেয় সংখ্যা পাম। মনত ৰাখিবা, এইকেইটা কণ্ডিশ্যনেই মনত ৰাখিলে এইটো ধুনীয়াকৈ কৰিব পাৰিবা। অ'কে, এটা অশূন্য পৰিমেয় আৰু এটা অপৰিমেয়, পৰিমেয় আৰু অপৰিমেয় পালে কোনটো পাম? 1 নম্বৰ, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ। পৰিমেয় অপৰিমেয়ত আমি কি পাম? অপৰিমেয় সংখ্যা। সদায় অখণ্ড সংখ্যা পৰিমেয় বা সদায় অপৰিমেয়। অ'কে, এইটো কণ্ডিশ্যন মনত ৰাখিলে ধুনীয়াকৈ কৰিব পাৰিবা। দেন
এইটো অপৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যাৰ লগত যোগ কৰিলে কি পাম এটা অপৰিমেয় সংখ্যা ওকে ইজি কুৱেশ্যন নেক্সট প্ৰমাণ কৰিব লাগে যে এইটো এটা অপৰিমেয় বুলি একে আৰু ইজি কুৱেশ্যন আমি ধৰি ল'ম যে ই এটা পৰিমেয় সংখ্যা এটা কৰি দিছোঁ বাৰু সৰু এতিয়া আৰু অলৰেডি বুজি পাইছাই ন মইতো কি লিখিব লাগে আৰু সৰু 4 5 এটা পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা বুলি ধৰিলোঁ এতিয়া তেনে ক্ষেত্ৰত পি আৰু কিউ য'ত কিউ নট ইকুৱেল টু 0 সহমৌলিক সংখ্যা পাব পাৰোঁ যাতে যোনটো আমাৰ 5 আছে 5 মাইনাছ √3 সেইটোক আমি কি লিখিব পাৰোঁ পি বাই কিউ আহি লিখিব পাৰোঁ তাৰপিছত পি বাই কিউ আহি লিখিব পাৰে যোনটো আমাৰ ৰোড অভাৰ সংখ্যা আছে এটা জেগাত থৈ দিয়া মাইনাছ পি বাই কিউ ইকুৱেল টু √3টো সিফালে গ'লে কি হ'ব √3 অ'কে এতিয়া গোটেই সভাতে আমি যদি কৰি দিওঁ √3 ইকুৱেল টু কি লিখিব পাৰোঁ 5 মাইনাছ পি বাই কিউ যিহেতু ধুনীয়াকৈ চাই যোৱা আৰু যিহেতু পি আৰু কিউ কি সংখ্যা অখণ্ড সংখ্যা যদি পি বাই কিউ আহি লিখিব পাৰোঁ অখণ্ড সংখ্যা হ'ব লাগিব অখণ্ড সংখ্যা হয় তেন্তে যোনটো আমি পাইছোঁ 5 মাইনাছ পি বাই কিউ এইটো কি হ'ব লাগিব 5 মাইনাছ পি বাই কিউ এইটো কি সংখ্যা হ'ব লাগিব এটা পৰিমেয় সংখ্যা হ'ব লাগিব হ'ল পৰিমেয় সংখ্যাৰ পৰা যদি পৰিমেয় সংখ্যা বিয়োগ কৰোঁ আমি পৰিমেয় সংখ্যা পাম পৰিমেয় গতিকে কি হ'ল আমি যদি এইটো পৰিমেয় হয় ইয়াৰ লগত এইটো লাগি আছে ডেট মিনছ এইটো পৰিমেয় গতিকে √3 এটা কি সংখ্যা পৰিমেয় সংখ্যা √3 এটা কি সংখ্যা পৰিমেয় সংখ্যা ৰাইট √3 এটা কি সংখ্যা কিন্তু পৰিমেয় সংখ্যা কিন্তু √3 যে পৰিমেয় ই এই সত্যতাৰ বিৰোধ কৰে আমি অলপ আগতে কি পঢ়ি আছিলোঁ √2 √5 √3 এইবোৰ অপৰিমেয় হয়নে কিন্তু আমি এই কণ্ডিশ্যনটোত কি পালোঁ √2 পৰিমেয় √3টো পৰিমেয় বুলি পালোঁ তো কি হ'ল যে √3 অপৰিমেয় চ' সেই যোনটো পৰিমেয় বুলি কৈছে সেই সত্যতাই কি কৰিছে বিৰোধ কৰিছে গতিকে আমি কি কৰিব পাৰোঁ গতিকে যদি √3টো পৰিমেয় বুলি নহয় ডেট মিনছ কি আছিল 5 মাইনাছ √3 যে পৰিমেয় এই সত্যতাৰো ই বিৰোধ কৰিব ৰাইট বিৰোধ কৰিব চোৱা যেতিয়া আমি √2 √3 √5 পৰিমেয় বুলি ধৰিছিলোঁ তাত অপৰিমেয় বুলি পাইছিলোঁ কিন্তু এতিয়া যেতিয়া 5 মাইনাছ √3 কৰোঁতে কি পালোঁ যে সংখ্যাটো পৰিমেয় বুলি কিন্তু আগৰ পৰা আমি পাই আহিছোঁ যে সংখ্যাটো অপৰিমেয় চ' √3 যে পৰিমেয় এইটো সংখ্যাটো সি বিৰোধ কৰিব যদি এইটো বিৰোধ কৰে ডেট মিনছ 5টি যে পৰিমেয় ই এটা বিৰোধ কৰিব গতিকে কি হ'ল 5 মাইনাছ √3 এটা অপৰিমেয় সংখ্যা বাছ ইমানেই মনত ৰাখিব লাগে অ'কে নেক্সট এইটো কৰিবা ছেম কুৱেশ্যন এনেকৈ লিখিব লাগে নেক্সট এটা কুৱেশ্যন আছে √a এটা যদি পৰিমেয় সংখ্যা হয় অ'কে √a এটা অপৰিমেয় সংখ্যা যেতিয়া a এটা মৌলিক সংখ্যা হয় √a এটা অপৰিমেয় যেতিয়া a এটা মৌলিক সংখ্যা হয় ধৰি লওক মৌলিক সংখ্যা √3 √5 √7 √11 য়েছ মানে উক্তিটো
সত্য মৌলিক সংখ্যা হ'লে অপৰিমেয় সংখ্যা হ'ব যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা য়েছ শুদ্ধ ডেট মিনছ দুইটাই শুদ্ধ ব্যাখ্যা মৌলিক সংখ্যা হ'লে কি মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় মৌলিক সংখ্যা 3 ইয়াৰ বৰ্গমূল মিনছ √3 মানে 3ৰ বৰ্গমূল ৰাইট এইটোৱে সুধিছিলে এতিয়া আমি পঢ়িম দশমিক বিস্তৃতি দশমিক বিস্তৃতি যদি তোমালোকে ডিপিপি ভিডিঅ'টো চাইছা চ' ধুনীয়াকৈ তাত মই বুজাই দিছিলোঁ দশমিক বিস্তৃতি আমাৰ দুটা কণ্ডিশ্যনত থাকে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত প্ৰথমে চাম পৰিমেয় সংখ্যা এণ্ড ছেকেণ্ডতে চাম আমি অপৰিমেয় সংখ্যা অ'কে এই দুটা কণ্ডিশ্যন চালে আমাৰ ছেটিছফাই হৈ যাব পৰিমেয় সংখ্যা যিহেতু দশমিক বিস্তৃতি অলৰেডি তোমালোকৰ আঁতৰাই দিছে চ' জানি থোৱা যিহেতু প্ৰথম চেপ্টাৰৰ তোমালোকৰ প্ৰথম পেজটোতে দশমিক বিস্তৃতিৰ কথা অলপ কৈছে চ' সেইটো কাৰণে মই বুজাই দিছোঁ পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত আমাৰ কি হয় যেতিয়া আমাৰ সংখ্যা এটা হৰণ কৰিম হৰণ কৰিলে ভাগশেষ 0 পাম তেতিয়া আমি ক'ম সেই সংখ্যাটো পৰিসমাপ্ত হ'ল সংখ্যাটো যদি হৰণ কৰোঁতে ভাগশেষ 0 আহে ডেট মিনছ সেইটো এটা পৰিমেয় সংখ্যা আৰু হৰণ কৰোঁতে যদি তাৰ ভাগশেষ 0 নহয় কি হ'ব যে অবিৰত পুনৰাবৰ্তিত ডেট মিনছ অবিৰত মিনছ কি আমি কওঁনে এটা বিৰতি লৈছোঁ মানে ৰখি গৈছে অবিৰত মানে কি সংখ্যাটো গৈয়ে আছে ডেট মিনছ যদি কোনোবা এটা সংখ্যা ধৰি লওক কোনোবা এটা সংখ্যা 1/3ক যদি আমি হৰণ কৰোঁ কিমান পাম 0.3333 এনেকৈ পাই যায় থাকিম এতিয়া সংখ্যাটো অবিৰত মানে কি গৈয়ে আছে পুনৰাবৰ্তিত মানে সংখ্যাটো বাৰে বাৰে পাই আছোঁ মানে এইটো সংখ্যাক আমি কি লিখিব পাৰোঁ 0.3 বাৰ বুলি লিখিব যোনটো সংখ্যাৰ ওপৰত বাৰ থাকে মানে সংখ্যাটো গৈয়ে আছে অ'কে চ' তেনে ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ যে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত হয় পৰিসমাপ্ত নহ'ব মানে পৰিসমাপ্ত হ'ব নহ'লে অবিৰত পুনৰাবৰ্তিত সেইটো সংখ্যা পাই থাকিবা যেনেকৈ 1/2 কিমান হ'ব 0.5 এইখিনিতে খতম হ'ল ডেট মিনছ কি পৰিসমাপ্ত হ'ল পৰিসমাপ্ত আমি কি কওঁ টাৰ্মিনেটিং হ'ল টাৰ্মিনেটিং হ'ব পাৰে বা কি হ'ব পাৰে নন টাৰ্মিনেটিং মিনছ কি অপৰিসমাপ্ত মানে অবিৰত বা অপৰিসমাপ্ত আৰু পুনৰাবৰ্তিত মানে ৰিকাৰিং RECUING ৰিকাৰিং হ'ল এইটো কণ্ডিশ্যন হ'ব পাৰে বা টাৰ্মিনেটিং হ'ব পাৰে অ'কে চ' তেতিয়াহ'লে আমি কি ক'ম সেই সংখ্যাটো দশমিক বিস্তৃতিত পৰিমেয় সংখ্যা বা এইটোকে আমি সাৱধি বুলি কওঁ অ'কে সেইটোকে আমাক কি বুলি ক'ব পাৰে সাৱধি অ'কে আৰু অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত আমি এটা কণ্ডিশ্যনে মনত ৰাখিব লাগে যে যদি সংখ্যাটোৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত অপুনৰাবৃত্ত ডেট মিনছ সংখ্যাটো পাই আছোঁ কিন্তু বেলেগ বেলেগ সংখ্যা পাইছোঁ ডেট মিনছ ধৰি লোৱা ৰোডটো যে আমি কৰিলে কি পাম 1.4142 1 2 3 5 6 এনেকৈ পাই যায় থাকিম এতিয়া গোটেইবোৰ সংখ্যা বেলেগ বেলেগ চ' সেইটো কাৰণে আমি কি কৰোঁ ৰোডটো এটা অপৰিমেয় সংখ্যা ডেট মিনছ পাই আছোঁ অবিৰত এইটোকো ক'ব পাৰে অবিৰত অপুনৰাবৃত্ত পাই আছোঁ কিন্তু বেলেগ বেলেগ পাইছোঁ তেনেকৈ ৰোড 3
1.7320508 পাইছোঁ, কিন্তু চব বেলেগ সংখ্যা পাইছোঁ। পাই ক্ষেত্ৰত আমি কি ক'ম? 3.14159265 এনেকৈ যাই থাকিব। চ' পাইছোঁ, ইয়াতো পাইছোঁ, কিন্তু সংখ্যাবোৰ চব বেলেগ বেলেগ। চ' সেইটো কাৰণে অবিৰত গৈ আছে, কিন্তু পুনৰাবৃত্তি হৈছে জানো? নাই হোৱা। ডেট মিনছ অপুনৰাবৃত্ত। মিনছ ইংলিছত আমি কি কৰিব পাৰোঁ যে নন টাৰ্মিনেটিং নন ৰিকাৰিং এইটো কণ্ডিশ্যন হ'লে তেতিয়া আমি ইয়াক কি বুলি ক'ম? অপৰিমেয় সংখ্যা। অ'কে, চ' তোমালোকৰ এইখিনি আছিল। যিহেতু ইয়াৰ ওপৰত কুৱেশ্যন প্ৰেক্টিছ কৰিব হ'লে ছেটাৰডে ছানডে আমি ধুনীয়াকৈ কৰিম। চ' এইটো ভিডিঅ'ত তোমালোকৰ ইমানখিনিয়ে আছিল। এইখিনিতে কৰি পেলাই আমাৰ চেপ্টাৰটো আজি আমি কমপ্লিট কৰিলোঁ। চ' আশা কৰিছোঁ তোমালোক সকলোৱে বুজি পাইছা। অ'কে, থেংক ইউ এভৰিৱান। আশা কৰিছোঁ এতিয়ালৈ যদি পঢ়ি আছা, তোমালোকৰ ইউনিট টেষ্টটো আহি আছে, কুৱেশ্যন প্ৰেক্টিছো কৰিব লাগিব। চ' আশা কৰিছোঁ বুজি পাইছা। যিমানখিনি বুজাই দিছোঁ কুৱেশ্যন প্ৰেক্টিছ কৰিবা, এণ্ড এইখিনিকে কৰি পেলাই আমি চেপ্টাৰটো কমপ্লিট কৰা নাই বাৰু, কুৱেশ্যন প্ৰেক্টিছ আমি কৰিম, তেতিয়াহে আমাৰ কমপ্লিট হ'ব। বাট থিয়ৰিখিনি এইটো চেপ্টাৰত এইখিনি চালে হৈ যাব। 100% কুৱেশ্যন, একো এটা কুৱেশ্যন তোমালোকে এক্সামত এৰি নাহা, এইটো মোৰ গেৰেণ্টি। আৰু এই 3টা লেকচাৰ যদি ভালকৈ চাইছা, তোমালোকে ধুনীয়াকৈ কিতাপৰ সকলোবোৰ কুৱেশ্যন কৰিব পাৰিবা। ইন ডিটেইল, একদম বেছিকৰ পৰা এডভান্সলৈ মই বুজাইছোঁ। চ' আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ চাবা, বুজিবা আৰু কুৱেশ্যন প্ৰেক্টিছ কৰিবা। এণ্ড ডোণ্ট ফৰগেট টু ডু দ্য DPP number 3. অ'কে, থেংক ইউ।